দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম নগাঁও জিলাৰ হাফ ইয়াৰলি সমাজ বিজ্ঞান প্ৰশ্নকাকতৰ প্ৰথমটো প্ৰশ্ন সুধিছে বংগবাসীয়ে কেতিয়া জাতীয় শোক দিৱস পালন কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্যক্তিগত সত্যাগ্ৰহৰ সময়ত গ্ৰেপ্তাৰ হোৱা প্ৰথম সত্যাগ্ৰহী আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পৰৱৰ্তী প্ৰশ্ন সত্যাগ্ৰহ শব্দটো মহাত্মা গান্ধীয়ে প্ৰথম ক'ত ব্যৱহাৰ কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বঙালী নাৰীসকল ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক বুলি কোনখন কাকতত উল্লেখ কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তলৰ কোনটো পৰিঘটনাক ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ প্ৰথমটো উল্লেখযোগ্য পৰিঘটনা বুলি গণ্য কৰা হয় এয়া হ'ব অপশ্যন ডি দাণ্ডী মাৰ্চ কেতিয়া আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পৰৱৰ্তী প্ৰশ্ন দাণ্ডী যাত্ৰা সম্পৰ্কে তলৰ কোনবোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি এণ্ড চি অপশ্যন চি ইয়াৰ পিছত তলত দিয়া পৰিঘটনাবোৰ ক্ৰম অনুসৰি সজোৱা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দাবী দিয়া হৈছে অসমৰ সৃষ্টি বংগ বিভাজন প্ৰক্ৰিয়াৰ প্ৰথম পদক্ষেপ এয়া শুদ্ধ আৰু জন বেমফিল্ড ফুলাৰ অসমৰ প্ৰথম মুখ্য আয়ুক্ত আছিল এয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দাবী দিয়া হৈছে জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড 1919 চনত সংঘটিত হৈছিল 13 এপ্ৰিলত ব্ৰিটিছ বিৰোধী সংঘাত দমন কৰিবলৈ আৰু পঞ্জাৱত সত্যাগ্ৰহীয়ে ৰাওলাট আইনখনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল ইয়াত দুয়োখনে শুদ্ধ পৰৱৰ্তী প্ৰশ্ন তলৰ ঘটনা প্ৰবাহসমূহ অধক্ৰমত সজোৱা মানে ওপৰৰ পৰা তললৈ আহিব কৈছে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অসমীয়া কৃষকৰ পৰা উচ্চ ভূমি ৰাজহ নিৰ্ধাৰণৰ বিৰুদ্ধে মফ মিল চলাই কোনে আবেদন লিখিছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথম কৃষক বিদ্ৰোহ আছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পৰৱৰ্তী প্ৰশ্ন গান্ধীজীয়ে সত্যাগ্ৰহৰ ধাৰণাটো গ্ৰহণ কৰোঁতে কোন দুগৰাকী ব্যক্তিৰ লেখাৰ দ্বাৰা প্ৰভাৱিত হৈছিল শুদ্ধ উত্তৰটো হ'ব থৰ আৰু টলষ্টয় অপশ্যন চি ক্ৰিপছ মিছনৰ সৈতে জড়িত আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সাংবিধানিক সংস্কাৰ তলৰ কোনটো মানৱসৃষ্ট সম্পদ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ বুলি কাক জনা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ সহায়ত মানুহৰ ব্যৱহাৰ উপযোগী কৰি লয় সেয়াই হ'ল কি এয়াই হ'ব কি দ্বিতীয় বৃত্তি খনিৰ লগত জড়িত বৃত্তি হ'ল এয়া হ'ব কি প্ৰাথমিক বৃত্তি ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন বিতৰণ উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয় এয়াই হ'ল অপশ্যন চি অৰ্থনৈতিক ভূগোল দামোদৰ নদী আছে অপশ্যন ডি ৱেষ্ট বেংগলত মাউণ্ট পিনোটুবু ক'ত আছে এয়া হ'ব অপশ্যন ডি ফিলিপাইনছ অসমৰ এবিধ মূল্যৱান উদ্ভিদ যি বিলুপ্ত হৈ গৈছে এয়া হ'ব কি অপশ্যন ডি সৰ্পগন্ধা পৰৱৰ্তী প্ৰশ্ন তলৰ এ আৰু বি অংশৰ সম্পদৰ শ্ৰেণী বিভাজন কৰি দেখুওৱা হৈছে এ অংকৰ কোনটোৰ লগত বি অংকৰ কোনটো মিলিব এইটো লিখিব কৈছে ইয়াৰ মই ডাইৰেক্ট উত্তৰটি কৈ দিছোঁ যে সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদৰ বিভাজন হয় প্ৰাকৃতিক সম্পদ মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ তাৰপিছত মালিকী স্বত্ব হিচাপে হয় ব্যক্তিগত সম্পদ জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ গঠন অনুসৰি হয় জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ আৰু উপলব্ধতা অনুসৰি সম্পদৰ শ্ৰেণী বিভাজন হয় নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য পৰৱৰ্তী প্ৰশ্ন গোলকীয় উষ্ণতা ফলত বৃদ্ধি পাইছে কি সমুদ্ৰৰ জলপৃষ্ঠ অপশ্যন চি তলৰ কোনটো অজৈৱিক সম্পদ এয়া হ'ব কি অপশ্যন এ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ফলত হোৱা পাৰৰ খহনীয়া কেনেধৰণৰ পৰিৱেশিক সমস্যাৰ উদাহৰণ এয়া হ'ব কি আঞ্চলিক কোনখন মহাদেশ মৌকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা বেছিকৈ প্ৰভাৱিত এয়া হ'ব কি উত্তৰ আমেৰিকা পৃথিৱী পৃষ্ঠৰ পৰা প্ৰায় কিমান কিলোমিটাৰ উচ্চতালৈ বায়ুমণ্ডল বিয়পি আছে এয়া হ'ব কি অপশ্যন এ জলমণ্ডল আৰু ইয়াৰ অৱস্থাৰ পৰিৱৰ্তন নিৰ্ভৰ কৰে অপশ্যন ডি ওপৰৰ আটাইকেইটা জৈৱমণ্ডল চিনাক্ত কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা হ'ল এয়া হ'ব প্ৰায় 1.75 মিলিয়ন পিটাৰ হেগেট আছিল এয়া হ'ব কি পৰিৱেশ বিজ্ঞানী ধৰা হ'ল তোমাৰ হাতত ছাগলী আছে আৰু তোমাক চাউল লাগে তোমাৰ বন্ধুজনৰ হাতলৈ চাউল আছে কিন্তু তাক ছাগলী নালাগে তেওঁক মাছহে লাগে বিনিময় পথাই কি ধৰণৰ সমস্যা শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পৰৱৰ্তী প্ৰশ্ন ধাৰণা হ'ল চেক হ'ল অভিহিত মুদ্ৰা আৰু কোনো ব্যক্তিয়ে চেকৰ মাধ্যমত পৰিশোধ গ্ৰহণ নকৰিব পাৰে তো ইয়াত এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰটো হ'ল কি এৰ শুদ্ধ ব্যাখ্যা মুদ্ৰাৰ ক্ৰমবিকাশৰ প্ৰথম পৰ্যায়টো হ'ল কি অপশ্যন চি বিনিময় প্ৰথা ইয়াৰ পিছত তলত দিয়াবোৰ সঠিককৈ মিলোৱাবলৈ কোৱা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পৰৱৰ্তী প্ৰশ্ন বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটো হ'ল এয়া হ'ব কি ৰিক্স বেংক অফ ছুইডেন অপশ্যন চি ভাৰত এখন সাৰ্বভৌম দেশ আৰু ভাৰতত কোনো বিদেশী শক্তিৰ অধীন নহয় তো এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰে এৰ শুদ্ধ ব্যাখ্যা কৰে চৰকাৰী আয়োগ কোন চনত গঠন হৈছিল শুদ্ধ উত্তৰটো হ'ব মাৰ্চ 1980
পৰৱৰ্তী প্ৰশ্ন তলৰ কোনজন ব্যক্তি সংবিধান সভাৰ সদস্য নাছিল শুদ্ধটোত হ'ব অপশ্যন ডি তলৰ কোনটো ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য নহয় এয়া শুদ্ধটোত হ'ব অপশ্যন চি কোনখন দেশক বিশ্বৰ ভিতৰত ডাঙৰ গণতান্ত্ৰিক দেশ হিচাপে জনা যায় এয়া শুদ্ধটোত হ'ব অপশ্যন ডি কেবিনেট মিছন ভাৰতলৈ কিয় আহিছিল সংবিধান ৰচনাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি ল'বলৈ পৰৱৰ্তী প্ৰশ্ন ভাৰত আৰু পাকিস্তানৰ মাজৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাটোৰ নাম কি শুদ্ধটোত হ'ব অপশ্যন বি ৰেডক্লিফ লাইন আৰু অসহযোগ আন্দোলনৰ মুখ্য উদ্দেশ্য এয়া হ'ল শান্তিপূৰ্ণভাৱে ভাৰতৰ সন্মান আৰু সততা বজাই ৰখা